আচলতে কোনো এটা বিশিষ্ট এটা টেকনিক সৌগৰাকী যিয়ে আচলতে আমাক বছৰ কিছু দি থৈ গ'ল। গোবিন্দা আমাৰ সকলৰ মৰমৰ সকলৰ শ্ৰদ্ধাৰ এখেত আমাৰ মাজত নাই। এখেতৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ইয়াতে আজি পাতিছোঁ আৰু ব্যতিক্ৰম পৰিয়াল খুবেই গৌৰৱ অনুভৱ কৰোঁ আমি যে আমি যোৱা বছৰ এখেতক এছ ডি বৰ্মন মেমৰিয়েল ব্যতিক্ৰম লাইফটাইম এচিভমেণ্ট এৱাৰ্ডটো আমি তেখেতক দিছিলোঁ আৰু তেখেত আহি খুব ভাল পাইছিল। তেখেতৰ এই বঁটাটো আমি আমাৰ অসমৰ ৰাজ্যপাল আৰু তেলেংগানাৰ ৰাজ্যপাল দুজনৰ উপস্থিতিত আমি দিছিলোঁ। তাৰপিছতো তেখেতে বহুতখিনি কথা কৈছিল এছ ডি বৰ্মন আৰ ডি বৰ্মন লৈ আৰু তেখেতৰ ভিতৰত বহুতখিনি কথা আমি জানো। তেখেত আমাৰ কাৰণে সঁচাকৈ এটা অনুপ্ৰেৰণা সাহসৰ নাম। আজি তেখেতক আমি ইয়াতে শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু আমাৰ ইয়াতে বাংলাদেশৰ ৰেজিষ্টেণ্ট হাই কমিশ্যনাৰ তেখেতো আহিছে। বাংলাদেশত তেখেতে খুব পপুলাৰ আছিল। আমি দেখিছোঁ আমি তেখেতৰ সমাধিস্থত ভূটানৰ পৰা প্ৰতিনিধি আহিছিল। তো এটা কাণ্ট্ৰিৰ পৰা এজন আহি তেখেতক শ্ৰদ্ধা জনাইছে। গোটেইটো মিলাই আমি জুবিনদাৰ যিটো অনুপস্থিতি এইটো আমি কেতিয়াও পূৰণ কৰিব নোৱাৰোঁ। তেখেতৰ সৃষ্টিৰাজিৰ মাজত আমি তেখেতক জীয়াই ৰাখিব লাগিব আৰু নতুন প্ৰজন্ম তেখেতক যিমানখিনি ভাল পাইছে যিমানখিনি ভাল পাব এইখিনি আমাৰ আশা। অহা দিনতো জুবিনদা আমাৰ লগত থাকিব। বেলেগ প্ৰশ্ন সুধিব বিচাৰিছোঁ। কাইলৈৰ পৰা দুৰ্গা পূজা, এইবাৰ দুৰ্গা পূজাত বহুতে বিচাৰিছে জাক জমকতা কম হওক, কেৱল পূজাখন আমি পাতিব লাগে, কেৱল জাক জমকতাৰ বিষয়তে আপুনি কি ক'ব বিচাৰে? আজি পঞ্চমী, কিন্তু আমি গুৱাহাটীত আমাক লগা নাই যে ইয়াতে দুৰ্গা পূজা হ'ব বুলি। যিখিনি হ'ব খালি নিয়মখিনি হ'ব আৰু সঁচাকৈ আমি এতিয়া আমাৰ আনন্দ কৰাৰ সময় নহয়, আমাৰ উৎসৱ কৰাৰ সময় নহয়। যিমানখিনি হৈ আছে আমি যিমানখিনি গম পাইছোঁ জুবিন গাৰ্গৰ এখন প্ৰতিচ্ছবি ৰাখি তাৰপিছত বাকীখিনি কৰা হ'ব। তো এইটো মানুহৰ স্বতঃস্ফূৰ্ত এটা ঘটনা। এইটো কোনো চৰকাৰেও কোৱা নাই, কোনেও কোৱা নাই। আমাৰ এতিয়া আৰু মানে জুবিনক লৈ জীয়াই থকাৰ সময়। সকলো সমবেত হ'ম বুলি আমি কেতিয়াও ভবা নাছিলোঁ। জুবিন গাৰ্গ আমি যেতিয়াৰ পৰাই জুবিন গাৰ্গৰ গান শুনিছোঁ 1992 অনামিকা আৰম্ভ হোৱাৰ পৰা সিদিনা 17 তাৰিখে গধূলা ছিংগাপুৰৰ ছিংগাৰ এগৰাকীৰ লগত গোৱা প্ৰত্যেকটো গীতে আমাৰ চকুৰ আগত ভাহি আছে। তাৰপিছত কি হৈ গ'ল, কেনেকৈ হৈ গ'ল, কিয় হ'ল, ইয়াৰ উত্তৰ মই চৰকাৰক এৰি দিছোঁ, তেওঁলোকে কৰক। কিন্তু জুবিন গাৰ্গ অসম আছে। হি লিভ লাইক এ কিং, তেওঁ নিজেও কৈছিলে। আৰু তেওঁৰ যিমানবোৰ বাক্য আপোনালোকে টিভিত ৰিলছত ইত্যাদি শুনিছে, আপোনালোকে তেওঁৰ ষ্টাইলটোৱে বেলেগ আছিল। হি ৱাজ এ ন' ননচেন্স মেন, এচেণ্ট্ৰিক আছিলে ন' ডাউট, বিশৃংখল আছিলে ন' ডাউট, কিন্তু তেওঁ জুবিন গাৰ্গ আছিলে। নহ'লে এনেকৈ বিশ্বৰ ভিতৰত 4 নম্বৰ মানুহ সমাবেত 4 নম্বৰত ফিউনাৰেলৰ হায়েষ্ট কংগ্ৰিগেশ্যন। আৰু এতিয়া যোৱাকালি গম পাইছোঁ যে এইটো ছেকেণ্ডলৈ আহিলে। মাইকেল জেকছনৰ কংগ্ৰিগেশ্যনটো ফাৰ্ষ্ট আছিলে আৰু জুবিন গাৰ্গৰটো বোলে এতিয়া হায়েষ্ট ইন নম্বৰ ছেকেণ্ড, which itself says a lot about the love that the people of Assam is showering on him. আমাৰ অসমৰ